মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত মই HSLC দুখনমান পেপাৰ আলোচনা কৰিম। এখন 16 চনৰ তোমালোকে চাই যোৱা কোনটো বালিয়াৰী অৰ্ধাকৃতি অৰ্ধচন্দ্ৰাকৃতিৰ লিখা এইখিনি দেখিছা নহয়। গোটেই প্ৰশ্নখিনি চোৱা। পৃথিৱীৰ বৃহত্তম দেশ বা এছিয়া বুলি লিখিলা। জাপানৰ মুখ্য দ্বীপ হোকাইডো, হনচু, চিকুকু, কিউছু। বৰ্তমান অসমৰ জিলা 35খন আৰু ষ্টেটো মনত ৰাখিবা, ৰাজ্য 28খন। এইখিনি প্ৰশ্ন এনেকৈ চোৱা। মই এবাৰ তোমালোকক সকলোবিলাকতো চাবই লাগিব, তাৰ ভিতৰত অকণমান তোমালোকে জিঅ'গ্ৰাফিখন ভাবিছোঁ পাৰিবা সহজে, যিহেতু তোমালোকে ছ'চিয়েল জিঅ'গ্ৰাফিও এইখিনি বস্তু পাইছা। সেইকাৰণে মই তোমালোকৰ লগত এইকেইটা অকণমান কৈ দিলোঁ। গতিকে এয়া চাই যোৱা। এইখিনি আছিলে তোমালোকৰ 16 চনৰ পেপাৰ। ইয়াত এটা কমন দিব মই পাৰিম যে তোমালোকৰ অসমৰ ভাৰতৰ যিখন মেপ আঁকিবলৈ আহিব সেইখন মই তোমালোকক কমন দিব পাৰিছোঁ। বাকী সৰু প্ৰশ্নখিনি মই যোৱাকালি আলোচনা কৰিলোঁ। আকৌ ইয়াৰ পৰা তোমালোকে চোৱা কেনেকুৱা কেনেকুৱা দীঘল প্ৰশ্ন হ'ব পাৰে। তোমালোকে খালি চাই যোৱা। মই কৈ গৈছোঁ এয়া চাই যোৱা। এয়া ইনচেলবাৰ্গৰ নক্সা। ইনচেলবাৰ্গ আঁকিবলৈ আহে দেই সেইটো। আৰু তোমালোকৰ একদম কমন মই দিছোঁ তোমালোকৰ ভাৰতৰ মেপখন, সেইটো মই কমন দিব পাৰিছোঁ। আৰু বাকী তোমালোকে চাবা, এই পেপাৰকেইখন চালে নিশ্চয় তোমালোকৰ পৰিব বুলি ভাবিছোঁ। ভয় খাব নালাগে আৰু ছ'চিয়েলটো বাৰু টানকৈ দিলে হয়, তথাপি অকণমান কষ্ট হ'ল, কিন্তু জিঅ'গ্ৰাফিখন এনেকুৱাই আহে বুলি মই ভাবিছোঁ। আৰু তোমালোকক সেইকাৰণে মই প্ৰশ্নকেইখন দি দিছোঁ, তোমালোকে চাই ল'বা। এইখন আছিলে তোমালোকৰ 18ৰ প্ৰশ্ন। দেখিছানে? গোলকীয় উত্তাপৰ কুৱেশ্যনটো কমন বুলি মই ভাবি থৈছোঁ, বৰ্তমানটো জ্বলন্ত সমস্যা যিহেতু। আৰু মেপখন তোমালোকে প্ৰেক্টিছ কৰিবা। মেপৰ তোমালোকে আঁকিলেও নম্বৰটো পাবাই নহয় তাত। তাৰপিছত তোমালোকৰ 19 চনৰ কুৱেশ্যন পেপাৰখন আছিলে HSLC চোৱা। এইখন আছিলে তোমালোকৰ 19 চনৰ কুৱেশ্যন। ইয়াত তোমালোকে পৰিৱেশৰ প্ৰশ্ন এটা আহে দেই, এইবাৰো আহিব পৰিৱেশৰ প্ৰশ্নটো। খালি মেপখন কমন দিলোঁ তোমালোকক। ভাৰতবৰ্ষৰ জলবায়ু বৈশিষ্ট্য চাই ল'বা, অন্ধ পৰীক্ষাৰ্থীৰ বাবে আছে এইটো। বিশ্বৰ আছিলে তোমাৰ আগৰখিনিতো আলোচনা কৰা হ'ল, বিশ্বৰ এইখিনি আৰু তোমাৰ এইখিনি বিশ্বৰ। এইখিনি আছিলে বিশ্বৰ। অকণমান দীঘল হ'ল, তোমালোকে ধৈৰ্য ধৰি চাবা। মই একেবাৰতে গোটেইখিনি তোমালোকক দি দিছোঁ। তোমালোকৰ ধাৰণা কৰিব পাৰিবা। বহুত কুৱেশ্যন তোমালোকৰ ৰিপিটো হৈ আছে, এতিয়া তোমালোকে চালে গম পাবা। পৰিৱেশৰ কুৱেশ্যনটো বা গোলকীয় উত্তাপৰ কুৱেশ্যন, তাৰপিছতে আমাৰ ইয়াত ভাৰতৰ কৃষি অঞ্চলৰ অৰ্থনীতি, জনসংখ্যাৰ ওপৰত আহে, এছিয়া মহাদেশৰ আহিব, গ্ল'বেল ৱাৰ্মিং তোমালোকৰ আহিব, আৰু মেপখনৰ কুৱেশ্যনটো তোমালোকৰ কমন থাকিব। এইখিনিয়ে তোমালোকৰ সদায় আহি থাকে, তোমালোকে ৰিপিট হৈছে, সেইকাৰণে মই গোটেইকেইখন কুৱেশ্যন তোমালোকক দি দিছোঁ কুৱেশ্যন পেপাৰ। তোমালোকে খালি ধৈৰ্য ধৰি চাবা। বেছি সময় হোৱা নাই, প্ৰায় 4 মিনিটৰহে হৈছে। আজিকালি আকৌ ধৈৰ্য কম নহয়। তোমালোকে অন্ততঃ পৰীক্ষাৰ কাৰণে এইকণ পেচেঞ্চ ৰাখিবা বুলি মোৰ ফালৰ পৰা তোমালোকলৈ এইটো এটা অনুৰোধ হয় আচলতে, যে তোমালোকৰ ভাল হোৱাটো আমি সকলোৱে বিচাৰোঁ। তোমালোকৰ শিক্ষাগুৰুৰ পৰা আদি কৰি তোমালোকৰ পিতৃ মাতৃ আৰু তোমালোকে নিজেই বিচাৰা নহয় জানো। সেইকাৰণে অকণমান ধৈৰ্যৰে কুৱেশ্যনখিনি চাবা। আৰু যিহেতু পৰীক্ষালৈ আৰু মাত্ৰ 2টা দিন আছে, এইখিনিয়ে আছিলে তোমালোকৰ কুৱেশ্যন পেপাৰৰ ধাৰণা। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা। পিছলৈও আনৰ কামত আহিব। এটা লাইক কৰিব নাপাহৰিবা। থেংক ইউ।